সাংসদ ৰকিবুল হুছেইনক প্ৰহাৰ দলবদ্ধভাৱে আহিছে দুৰ্বৃত্ত ক্ৰিকেট বেটেৰে কৰিছে প্ৰহাৰ স্কুটিসহ ৰাজপথত পৰি গৈছে ৰকিবুল হুছেইন কি এক ভয়ংকৰ দৃশ্য চাওক বাৰে বাৰে আক্ৰমণ মুখত ক'লা কাপোৰ বান্ধি আহিছে দুৰ্বৃত্তৰ দল গোটেই দৃশ্যবোৰ এফালৰ পৰা চাওকচোন প্ৰহাৰতে অন্ত নহল তাৰ পিছত দলবদ্ধভাৱে খেদা প্ৰাণৰ মমতাত দৌৰিছে একালৰ প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনে নতুনকৈ সংগঠিত সামগুৰি সমষ্টিৰ অন্তৰ্গত গুণাবাৰীত সংঘটিত এই ঘটনা পুত্ৰসহ এখন দলীয় সভাত অংশগ্ৰহণৰ বাবে গুণাবাৰীলৈ গৈছিল ৰকিবুল হুছেইন আৰু সেই কৰ্মী সভালৈ যোৱাৰ পথতে সংঘটিত এই ঘটনা সাংসদগৰাকীক অঞ্চলটোত সোমোৱাত বাধা একাংশৰ বাধা দিয়াসকলৰ ৰেহৰূপ মন কৰক মুখত ক'লা কাপোৰ বান্ধি আহিছে একাংশৰ হাতত ক্ৰিকেট বেট কাঠ আৰু বাঁহৰ লাঠি আৰু তাৰ পিছৰ দৃশ্য এয়া সাংসদক প্ৰহাৰ কেৱল ৰকিবুল হুছেইনে নহয় সাংসদগৰাকীৰ নিৰাপত্তাৰক্ষীক কিদৰে ওপৰচুপৰি প্ৰহাৰ কৰিছে চাওক কৰ্তব্যৰত আৰক্ষী বিষয়াৰ দোষ কি কিয় এই ভয়ানক কাণ্ড আকৌ এবাৰ মন কৰক দায়িত্বৰত আৰক্ষী বিষয়াক কৰা সেই আক্ৰমণৰ ভয়ংকৰ দৃশ্য সমগ্ৰ ঘটনা সন্দৰ্ভত ৰকিবুল হুছেইনৰ ভাষ্য চিনি পাইতো ইয়াৰ আগতো ৰেকৰ্ড আছে একেকেইটাই যেতিয়া এবাৰ আজি হিমন্ত বিশ্ব শৰ্মাই ইমান কিয় উৎপাত বাঢ়িছে তেওঁ কৰা কুকৰ্মৰ বিচাৰ নোহোৱাৰ কাৰণে হৈছিল এই ল'ৰাকেইটাই যেতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰত কুকৰ্ম কৰি কোনো ধৰণৰ আপোনাৰ তেওঁলোকক শাস্তি দিয়া নাই আৰু বাঢ়ি গৈছে তেওঁলোকক কৈছে যে আজি মাৰি পেলা হ'লেও ৰখাব লাগে তেওঁলোকৰ প্ৰতি যিটো ইনষ্ট্ৰাকশ্যন কৈছে মানুহ মাৰি পেলালেও চিন্তা কৰিব নালাগে মই আছোঁ মইতো ইয়ালৈ আহিলোঁ মিটিঙত মোৰ এটা সিদ্ধান্ত ল'ব লাগিব যে মই ভয়ত পেপোৱা হয় এজাহাৰৰ পিছে পিছে দৌৰি এজাহাৰ দিম নে মানুহৰ লগত মিটিং কৰিম মই মানুহৰ লগত মিটিং কৰাটো মই শ্ৰেয় বুলি ভাবিছোঁ আৰু মানুহৰ মাজলৈ মই আহিছোঁ নিৰাপত্তা নাইকিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা সেইকাৰণে নিত্য নতুন বিভিন্ন ধৰণৰ কেছ মামলা ষড়যন্ত্ৰ কৰি তেওঁ ৰাজনৈতিকভাৱে জীয়াই থাকিবলৈ বিচাৰিছে ইতিমধ্যে আমাৰ ঝাৰখণ্ডৰ ৰাইজে যিটো তেওঁৰ প্ৰতি বিচাৰ কৰিলে অসমৰ ৰাইজেও যে সেইটোৱে বিচাৰ কৰিব তেওঁ যে 26ত মুখ্যমন্ত্ৰী বাদ কৰিব সেই কথাটো স্পষ্ট হৈ আছে ইফালে একালৰ সতীৰ্থ মন্ত্ৰীৰ লগত হোৱা এই ভয়ানক কাণ্ডৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আজি দিনৰ 2:30 বজাত মাননীয় সংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী PSU এজনে সাৰি যায় ব্ল্যাঙ্ক ফায়াৰ কৰে কলা নে বগা মানিছে মই নাজানো আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো CCTVত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব ৰূপহীটো আমাৰ জাগাই নহয় ৰূপহী সামগুৰি তেওঁৰে জাগা গতিকে তেখেতৰ জাগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব নহলে মুখখন দেখাই কোনে কৰিব কিন্তু পুলিচে লগে লগে গুলি চালনা কৰিলে বৰ্তমান সংসদগৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে আৰু SP তাতে নিজে উপস্থিত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰকিবুল হুছেইন নগাঁও সামগুৰি ৰূপহীত গলে তেওঁক আমি সিকিউৰিটিটো আৰু অলপ বঢ়াই দিম কাৰণ মই দেখা পাইছো যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে সামগুৰি ৰূপহীত গলে কিবা নহয় কিবা এটা খেলিমেলি হয় মই কাৰণটো ক'ব নাযাওঁ বাট এজ এ হোম মিনিষ্টাৰ I will ensure that he gets additional security when he visits Samuguri and Rupohi area. কারণ যিয়েই নহওক এয়া নিকৃষ্ট কাণ্ড
কোন এই মুখাধাৰীসকল ভালদৰে চাওক মন কৰক আক্ৰমণকাৰী ক্ৰিকেট বেটেৰে সাংসদক প্ৰহাৰ কৰাটোক চাওক চাওক কৰ্তব্যৰত আৰক্ষীক উপৰ্যুপৰি প্ৰহাৰ কৰা কেইটা এই মুখবোৰ অসম আৰক্ষীৰ জ্ঞাতাৰ্থে এতিয়া অসম আৰক্ষীৰ বৰমূৰীয়াসকলে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৰূপহীৰ পৰা নিকিবুৰ ৰহমানৰ সহযোগত বীৰেন বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম